আপোনালোকে ইতিমধ্যে গম পাইছে যে গোটেই ভাৰতবৰ্ষৰ জনগণে অসমীয়াৰ জাতিক জীয়াই ৰখাৰ স্বাৰ্থত কা বলবৎ হোৱাৰ সময়ত যিধৰণে ৰাজপথলৈ ওলাই আহি কা বিৰোধিতা কৰিছিল, সেই অসমীয়া জাতীয় স্পন্দন অসম চুক্তিক নৎসাত কৰি এই বিজেপি চৰকাৰে কা বলবৎ কৰি অসমীয়া জাতিৰ ওপৰত বিদেশীৰ বোজা জাপি দিবলৈ যিটো ষড়যন্ত্ৰ কৰিছিল, সেই ষড়যন্ত্ৰৰ প্ৰতিবাদত গোটেই অসমৰ জনগণে একত্ৰিত হৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। আজি আমি আপোনালোকক জনাবলৈ পাই অত্যন্ত দুখ অনুভৱ কৰিছোঁ যে অসমৰ জনগণৰ যিটো চেতনা, সেই চেতনাক তেওঁলোকে কুঠাৰাঘাত কৰি আজি তেওঁলোকে কা বলবৎ হোৱাৰ পাছত যিবিলাক ৰুলছ ফ্ৰেমৱৰ্ক কৰিবৰ কাৰণে এই অহা লোকসভাৰ আগতেই ইয়াক প্ৰণয়ন কৰিবৰ কাৰণে লঘু কৰিবৰ কাৰণে এতিয়া কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। যিটো বস্তু ইতিমধ্যে অসমৰ বিভিন্ন জনগণে যদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে উচ্চতম ন্যায়ালয়ত ইয়াৰ বিপক্ষে এক বাতিলৰ কৰিবৰ কাৰণে এটা এপিল কৰি থৈছে, যিটো চাবজুডিচ হৈ আছে। চাবজুডিচ হৈ থকা মেটাৰ এটা এতিয়া কেন্দ্ৰীয় চৰকাৰ জোৰ জবস্ত আমাৰ অসমৰ জনগণৰ প্ৰতিবাদক আওকাণ কৰি এতিয়া ৰুলছ ফ্ৰেম কৰিবলৈ ওলাইছে। সেইকাৰণে আমি প্ৰতিবাদ কৰিছোঁ। আজি সৰ্বদলীয় বৈঠকৰ আমি অংশীদাৰ যিবিলাক দল আছো, যোৰহাট জিলাৰ অন্তৰ্গত যিখিনি দল আজি আমাৰ যোৰহাট জিলা কংগ্ৰেছৰ প্ৰাংগণত আমি বহি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এই প্ৰতিবাদ আজি যিমানেই যি নহওক অসমৰ প্ৰতিজন স্বাভিমানী ব্যক্তিৰ এইটো প্ৰাণত স্পন্দিত হৈ আছে যে কাক আমাক নালাগে। আমাৰ অসম চুক্তিক নৎসত কৰা সেই বিজেপি চৰকাৰক আমি প্ৰত্যেকজন অসমীয়া জাতিয়ে জনাই দিব লাগিব যে ইয়াৰ প্ৰতিবাদ আৰু ভয়ংকৰ হ'ব, আৰু এই প্ৰতিবাদত যিটো উচ্চতম ন্যায়ালয় এটা সময়ত ইয়াৰ সপক্ষে ৰায়দান কৰিবলৈ বাধ্য হ'ব। এইখিনিকে মই আপোনালোকৰ ওচৰত অৱগত কৰিলোঁ। আজি আমি যোৰহাট জিলা বিৰোধী ঐক্য মঞ্চই কা বলবৎৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘটত অৱতীৰ্ণ হৈছোঁ। এয়া আমাৰ আৰম্ভণিহে। অনাগত দিনত আমি আৰু ভয়ংকৰ গণ আন্দোলন গঢ়ি তুলিম। ইতিমধ্যে 15 দলীয় বিৰোধী ঐক্য মঞ্চই ঘোষণা কৰিছে যিদিনাই কা বলবৎ কৰা হ'ব সেইদিনাই আন্দোলনৰ কাৰ্যসূচী লোৱা হ'ব, আৰু পিছদিনা সৰ্বাত্মক বন্ধৰ ঘোষণা কৰা হৈছে। গতিকে যদি কেনেবাকে সঁচাকৈ শাসক গোষ্ঠীয়ে কা বলবৎ কৰিব খোজে, অসমৰ নাগৰিক সমাজক লগত লৈ আমি তীব্ৰ গণ আন্দোলন গঢ়ি তুলিম। যোৰহাটত এয়া মাত্ৰ আৰম্ভণি। লগতে এটা কথা ক'ব খুজিছোঁ যে আজি অসম চৰকাৰৰ পৰা সঘনাই এটা নেৰেটিভ সৃষ্টিৰ চেষ্টা চলিছে যে কা ইতিমধ্যে আইনত পৰিণত হৈছে, গতিকে ইয়াত আন্দোলন কৰি লাভ নাই। মই আজি যোৰহাট জিলা বিৰোধী ঐক্য মঞ্চৰ পৰা শাসক শ্ৰেণীক সোঁৱৰাই দিব খুজিছোঁ যে কৃষি আইনো বলবৎ হৈছিলে, কৃষি আইনো আইনত পৰিণত হৈছিলে, কৃষি আইনো ৰাজ্যসভা আৰু লোকসভাত গৃহীত হৈছিলে। হৈ যোৱাৰ পাছতো ৰাজপথৰ তীব্ৰ গণ আন্দোলনে শাসক শ্ৰেণীক বাধ্য কৰিছিলে কৃষি আইন বাতিল কৰিবলৈ। এয়া আজি ইতিহাস। গতিকে পাৰ্লামেণ্টত গৃহীত, লোকসভাত গৃহীত হ'লেই যে সেই আইনৰ বিৰুদ্ধে কোনো গণ আন্দোলন হ'ব নোৱাৰে, এয়া ইতিহাস বিকৃত কথা। গতিকে আমি আজি দৃঢ়তাৰে স্পষ্ট ভাষাত ঘোষণা কৰিব খুজিছোঁ যে ৰাজপথৰ আন্দোলনেই কা আইন বাতিল কৰিবলৈ শাসক শ্ৰেণীক বাধ্য কৰাব। লগতে যি আইনী প্ৰক্ৰিয়া, তাত আইনৰ যিটো আন্দোলন সেইটো চলি থাকিব, সেইটো বেলেগ কথা। কিন্তু ৰাজপথৰ আন্দোলন, বিৰোধীৰ ভূমিকা, ৰাজনৈতিক বিৰোধীৰ ভূমিকা বিৰোধীসকলে সদায় পালন কৰি আহিছে। গণতন্ত্ৰৰ এয়াই ৰুল, সেয়াই নিয়ম, সেয়াই নীতি। সাংসদিকৰ জৰিয়তে যদি ৰাইজ বিৰোধী, গণতন্ত্ৰ বিৰোধী, জনগণ বিৰোধী কোনো আইন পাছ হয়, বিৰোধীৰ হাতত
গণ আন্দোলনের বাহিরে রাজপথত আন্দোলনের বাহিরে আৰু কোনো ৰাস্তা নাথাকে গতিকে আন্দোলন চলিছে তাৰ বিৰুদ্ধে আন্দোলন চলিব নমস্কাৰ মই দীপজ্যোতি কেওট পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক মই সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে জনাবলৈ পাই সুখী হৈছোঁ যে এনি ভাৰত 24 এই ছেটেলাইট চেনেলটি অতি শীঘ্ৰেই আপোনালোকৰ মাজত উপলব্ধ হ'ব গতিকে আশা কৰোঁ সকলোৱে যেন এই চেনেলটিক আদৰি লয় ধন্যবাদ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহিয়ে